নমস্কাৰ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছো চীনৰ পৰা সমগ্ৰ বিশ্বতে কোভিড-19 নাইবা কৰোনা ভাইৰাছ বিয়পি পৰিছিল উহানত থকা সি ফুড মাৰ্কেটৰ পৰা প্ৰথমতে তাত যিসমূহ বন্য জীৱ-জন্তু বিক্ৰী কৰা হৈছিল তাৰ পৰা মানুহৰ দেহলৈ কৰোনা বিয়পিছিল আৰু তাৰ পিছত সেই কৰোনাই সমগ্ৰ বিশ্বতে সানি ধৰিলে কিন্তু চীনে এনেকুৱা কৰোনা বিয়পোৱাৰ পিছতো নিজৰ চৰিত্ৰ এতিয়ালৈকে হলনি কৰা নাই নিজৰ দুচৰিত্ৰ উদঙাই দি পুনৰবাৰ চীনত এবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে যি ইউলিনত হে ডগ মিট মহোৎসৱ ইতিমধ্যে আৰম্ভ হৈছে আৰু 10 দিনৰ বাবে চীনৰ এটা প্ৰান্তত কুকুৰৰ মাংস ভক্ষণৰ এই নিকৃষ্ট মহোৎসৱৰ আয়োজন কৰা হৈছে আমি আপোনালোকক লৈ আহিছো এই গুৰুত্বপূৰ্ণ খবৰটো যেটো খবৰক লৈ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সম্ভৱ হলে এই ব্ৰেকিং নিউজটো এই মুহূৰ্তত আমি আপোনালোকক জনাম যে চীনৰ এটা প্ৰান্তত আৰম্ভ হৈছে এনেকুৱা এক মহোৎসৱ যি মহোৎসৱক লৈ যথেষ্ট বিতৰ্কৰ সূচনা হৈছে কৰোনাৰ সংহাৰৰ মাজতে চীনত এই বহু বিতৰ্কিত ডগ মিট ফেষ্টিভেলৰ আয়োজন কৰা হৈছে প্ৰতি বছৰে চীনত এই ফেষ্টিভেলৰ আয়োজন কৰা হয় চীনৰ ইউলিন চহৰত এই বিতৰ্কিত মহোৎসৱৰ আৰম্ভণি হৈছে আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিশ্বত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 10 দিনকৈ এই মহোৎসৱ অনুষ্ঠিত হ'ব আৰু এই মহোৎসৱত কি কৰা হয় একাংশ লোকে বিভিন্ন প্ৰজাতিৰ কুকুৰসমূহ লৈ আহে বজাৰত এই কুকুৰসমূহ ৰখা হয় অতি নৃশংসভাৱে কুকুৰসমূহ হত্যা কৰা হয় আৰু তাৰ পাছত এই বিভিন্ন প্ৰজাতিৰ কুকুৰসমূহ লৈ গৈ তাৰ চীনৰ লোকসকলে ভক্ষণ কৰে কৰোনাৰ বাবে এবাৰ এই মহোৎসৱ আয়োজন কৰিব নালাগে বুলি বিভিন্নজনে কৈছিলে কিন্তু তাৰ পাছতো চীন এনেকুৱা এখন দেশ যে নিজৰ পৃথিৱীত কৰোনা বিয়পিছে কিন্তু নিজৰ নিকৃষ্টতা চীনে বাদ দিয়া নাই ইউলিনত ইতিমধ্যে এই সমূহ মহোৎসৱৰ বাবে বিভিন্ন প্ৰজাতিৰ কুকুৰসমূহ লৈ অহা হৈছে অতি কষ্টৰে এই কুকুৰসমূহ ৰখা হয় তাৰ পাছত লোকসকলে হত্যা কৰে আৰু এই মহোৎসৱ আয়োজন কৰে আপোনালোকৰ যদি মনত আছে 2019ত উহানৰ যেতিয়া সি ফুড মাৰ্কেট আছিল সেই সি ফুড মাৰ্কেটৰ পৰা সমগ্ৰ বিশ্বলৈ কোভিড বিয়পিছিল সি ফুড মাৰ্কেটৰ সমীপৱৰ্তী অঞ্চলত বিভিন্ন বনৰীয়া জীৱ-জন্তু হাপ নেউল ফেঁচা হেপা আদি বিভিন্ন যিসমূহ দুষ্প্ৰাপ্য এইসমূহ জীৱ-জন্তু চীনৰ সেই বজাৰত বিক্ৰী কৰা হৈছিল ইয়াৰ পিছত কি হৈছিল ধাৰণা কৰা হৈছিল তেনেকুৱা বন্য জীৱ-জন্তুৰ পৰাই মানুহৰ দেহলৈ কৰোনা বিয়পিছিল উহানৰ পৰা সেই কৰোনা বিশ্বত বিয়পি পৰিলে আৰু আজি সমগ্ৰ বিশ্ব ইয়াৰ ভুক্তভোগী হ'বলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে ইমান ঘটনা হোৱাৰ পিছতো চীনে শিক্ষা নললে পুনৰবাৰ চীনে এবাৰ এই ডগ মিট ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ গৈ আছে আপুনি যদি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আদি খুলি চাই সকলোতে এই ফেষ্টিভেল বা এই মহোৎসৱক লৈ যথেষ্ট আলোচনা হৈছে বিভিন্নজনে চীনৰ নৃশংসতাক লৈ প্ৰশ্ন কৰিছে এই দেশখন প্ৰকৃতপক্ষে কিমান নৃশংস প্ৰতি বছৰে ইউলিনত 10 দিনৰ বাবে বাৰ্ষিকভাৱে এই ডগ মিট ফেষ্টিভেল পতা হয় য'ত বিভিন্ন প্ৰজাতিৰ এই কুকুৰসমূহ অনা হয় নিৰ্যাতন চলোৱা হয় কুকুৰসমূহক অতি নৃশংসভাৱে হত্যা কৰা হয় আৰু তাৰ পাছত কুকুৰৰ মাংস ভক্ষণ কৰে চীনৰ ইউলিনৰ সেই প্ৰান্তত থকা সেই লোকসকলে উল্লেখযোগ্য যে চীনত কেৱল যে কুকুৰৰ মাংসই বিক্ৰী হয় এনেকুৱা নহয় বিভিন্ন সময়ত হাপ নেউল আদি বিভিন্ন দুষ্প্ৰাপ্য জীৱ-জন্তুৰ এখন বিশাল বজাৰ চীনৰ বিভিন্ন প্ৰান্তত আছে বনৰীয়া জীৱ-জন্তু অতি নিকৃষ্টভাৱে হত্যা কৰি চীনত বিক্ৰী কৰা হয় কুকুৰৰ নিচিনা পোহনীয়া এটা জন্তু যি সকলোৰে অতিকৈ আদৰৰ সকলোৱে ঘৰত কুকুৰ বিভিন্নজনে নিজৰ ঘৰত কুকুৰ ৰাখে বিশ্বাসী বুলি কোৱা হয় কুকুৰক সেই কুকুৰক অতি নৃশংসভাৱে হত্যা কৰি এই ফেষ্টিভেল এই মহোৎসৱত লৈ যোৱা হয় হত্যা কৰা হয় আৰু তাৰ পিছত ইয়াৰ মাংস বিক্ৰী কৰা হয় চীনৰ চৰকাৰে যেতিয়া কৰোনা বিয়পিছিল তেওঁলোকৰ তৰফৰ পৰা এটা কথা কোৱা হৈছিল যে তেওঁলোকে বন্য জীৱ-জন্তুৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব বা এনেকুৱা বজাৰসমূহ বন্ধ কৰিব কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি এইখন ৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছে বিশ্বত কৰোনা বিয়পোৱা এই ৰাষ্ট্ৰখনৰ আন এক নিকৃষ্ট কাম পুনৰবাৰ ইউলিনত এই ডগ মিট ফেষ্টিভেল 10 দিনৰ বাবে আয়োজন কৰা হৈছে য'ত সমগ্ৰ প্ৰান্তটোৰ যথেষ্ট সংখ্যক লোক সমবেত হ'ব তেওঁলোকে কুকুৰ ক্ৰয় কৰিব আৰু এই সমূহ কুকুৰ ভক্ষণ কৰিব এই সমগ্ৰ বিষয়টোক লৈ বিশ্বজুৰি আজি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনে প্ৰতিবাদ কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে প্ৰশ্ন উত্থাপিত কৰিছে আৰু চীন চৰকাৰৰ বিৰুদ্ধে তথা এই ডগ মিট ফেষ্টিভেলৰ যিসকল কাৰ্যকৰ্তা আছে যিসকল আয়োজক আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে হসাকৈ চীন নিকৃষ্ট আৰু নিকৃষ্ট চীনৰ এনে নিকৃষ্ট কাণ্ডবোৰ অনতিপলমে শেষ হোৱাটোৱে বিশ্ববাসীয়ে কামনা কৰিব